হৈছে কি এই বছৰ যিখন থিয়েটাৰ ওলালে সেইখন থিয়েটাৰ বাদ দিয়ে বাদ এটা দেখুৱাই দিলে বাকীখন থিয়েটাৰ যে হয় থিয়েটাৰ চলিলে ওলালে এতিয়াও দৰ্শক আহিব কাৰণ আমিওতো মানে সংখ্যাত আছিলোঁ দৰ্শক আহে ন এতিয়া আমি পৰিৱেশ আহিছে খুব ভাল লাগিছে আৰু আমি উৎসাহী হৈছোঁ আচলতে নলবাৰীত ইমান বতৰ বেয়া যোৱা 2টা দিন ধৰি তাৰপিছতো দৰ্শক যে আহিছে নাটক চাইছে আমি যিখিনি আহ্বান জনাইছোঁ সেইখিনি শুনিছে মাস্ক পৰিধান কৰি আহিছে চেনিটাইজাৰ লৈছে যিসমূহ আমি ৰেগুলাৰ চেনিটাইজ কৰিছোঁ সেইসমূহৰ ওপৰত আস্থা ৰাখি তেওঁলোক ওলাই আহিছে অসমীয়া দৰ্শকৰ থিয়েটাৰৰ প্ৰতি সেই আৱেগটো আগতেও আছে আজিও আছে কাইলৈও চৰকাৰে কিছু সঁহাৰি দিলে আপোনালোকক তাৰপিছত নাট প্ৰদৰ্শনৰ কাৰণে আপোনালোকে অনুমতি পালে গোটেই প্ৰক্ৰিয়াটো আচলতে কি ধৰণে সম্ভৱ হৈছে বাপৰে এখন ডাঙৰ যুদ্ধ গৈছে আৰু আচলতে আমি যুদ্ধ নহয় এটা অনিশ্চয়তাৰ মাজত আচলতে আমি কেইখনমান থিয়েটাৰে আৰম্ভ কৰিলোঁ আৰু মই এতিয়া ভাষাৰে বুজাব নোৱাৰোঁ কিমানখিনি মানে মানসিক কেমেৰা আগত নাচিবি মাজেদি পাৰ কৰিছোঁ কেমেৰা আগত নাচিবি কাৰণ এই 100-150 মানুহক লৈ এটা যাত্ৰা আৰম্ভ কৰা তাৰপাছত অনিশ্চয়তা হ'ব নহ'ব দিব নিদিব সেইখিনিৰ মাজত নিজে অভিনয় কৰি থকা পৰিকল্পনা কৰা কম কথা নহয় তাৰ মাজতো কিন্তু এটা বিশ্বাস আছিলে ঈশ্বৰৰ ওপৰত যে ঈশ্বৰে সৃষ্টিশীল ক্ৰিয়াবোৰক সৃষ্টিশীল কামবোৰক কেতিয়াও ৰখাই নথয় আৰু ইয়াত যিহেতু বহুত মানুহৰ জীৱন জীৱিকা পৰিয়াল মাক দেউতাক ল'ৰা ছোৱালী সকলোৰে ভৱিষ্যত জড়িত হৈ আছে যিখিনি এতিয়া থিয়েটাৰ ওলাই আহিছে এতিয়াতো মাত্ৰ কেইখনমানহে ওলাই আহিছে কেইখনমান থিয়েটাৰ কিমান অলপমান মুছলিমীয়া মানুহে মানে শাৰীৰিক সংস্থাপিত হৈছে বাকী বহুত মানুহ এতিয়াও আছে যিখিনি সংস্থাপন অবিহনে জীয়াই আছে মানে জীয়াই থকাৰ নামতহে জীয়াই আছে আচলতে গতিকে সেইখিনি মানুহৰ কাৰণে আমি ভাবোঁ যে পৰিৱেশটো আহক এই বছৰ কেইখনমান থিয়েটাৰ ওলালে অহা বছৰ গোটেইখিনি থিয়েটাৰ ওলাওক কাৰণ সেইখিনি মানুহে সেই সংস্থাপনটোৰ বাহিৰে বিকল্প বেলেগ চিন্তা কৰিব নোৱাৰে এইটোৱে তেওঁলোকৰ প্ৰাণ এইটোৱে তেওঁলোকৰ জীৱন এইটোৱে তেওঁলোকৰ জীৱিকা ইয়াতেই তেওঁলোকে জীৱন মানে অতিবাহিত কৰিছে যুগ যুগ ধৰি ইয়াতে আছে গতিকে এই ভ্ৰাম্যমানৰ পৰিৱেশটো এই প্ৰেক্ষাগৃহ এৰি থৈ যাব নোৱাৰে পৰিৱেশ আহিছে নাটক আমিতো পৰিৱেশ এটা আহিছে কৈছোঁৱেই আৰু আমি আচলতে ভবাই নাছিলোঁ যে 1.5 বছৰ বিৰতিৰ পিছত এনেকৈ যে ওলাই আহিব দৰ্শক এইটো আচলতে প্ৰতিপন্ন কৰিলে যে অসমীয়া দৰ্শকে ভ্ৰমণ থিয়েটাৰ পাইছে স্থবিৰ হৈ যোৱাটো কোনো বিচৰা নাই সকলোৱে বিচাৰিছে ভ্ৰমণ থিয়েটাৰ জীয়াই থাকক নাটকৰ যোগেদি নাটকৰ মাধ্যমেৰে আমি ভাল ভাল কথা কিছুমান কওঁ চৰকাৰে কৈ আছে যে ক'ভিডৰ পৰিস্থিতিটো যদি জটিল হয় আকৌ লকডাউনৰ সিদ্ধান্ত ল'ব পাৰে তেতিয়া যথেষ্ট ক্ষতি হ'ব ভ্ৰাম্যমাণ উদ্যোগটো সকলোৰে ক্ষতি হ'ব যদি লকডাউন দিয়েতো আটাইৰে ক্ষতি হ'ব গোটেই স্বাভাৱিক জীৱন যাত্ৰা মানুহৰ বিচ্ছিন্ন হ'ব সেইটো পৰিৱেশ নাহক তাকে আশা কৰিছোঁ তাৰ কাৰণে আমি সচেতন হৈ থাকিব লাগিব প্ৰতিজন মানুহ সচেতনতা অৱলম্বন কৰিব লাগিব ভেকচিনৰ প্ৰতি আমাৰ যিটো আগ্ৰহ সেই আগ্ৰহটো আমি বেছি কৰিব লাগিব দেখা গৈছে যে ভেকচিন ল'বলৈ আজিও মানুহ অনীহা কৰে এই ভেকচিন ওলাই নিদিব আমি নিজৰ ডাবল ভেকচিনেটেড ইয়াত যিমানখিনি প্ৰতিজন মানুহ সৰুৰ পৰা ডাঙৰ লাগে প্ৰতিজন ডাবল ভেকচিনেটেড আমি সেইকাৰণে নাটিকা কৰিছোঁ আমি আৰু সেই ভেকচিন লোৱাৰ কাৰণে আমি এটা সাহস পাইছোঁ যে ভেকচিন লৈছোঁ আমাৰ শক্তি থাকিব ভেকচিন লওক আমি সেইটোৱেই অনুৰোধ জনাম যাতে আকৌ সেই পৰিৱেশটো নাহক লকডাউনৰ পৰিৱেশটো নৰম হৈছে চৰকাৰৰ বিৰুদ্ধে চৰকাৰ বিভিন্ন সমালোচনাৰ পৰা প্ৰস্তুতি কৰা এতিয়া চৰকাৰৰ বিৰুদ্ধে নৰম হোৱা দেখা নহয় যদি এনেকুৱা কিছুমান কাম কৰে নৰম হ'বলগীয়া কিছুমান কাম কৰে বেছি তেনেকুৱা হ'ম সেইখিনি সময়ত সেই স্থিতিটো বেলেগ আছিলে আজি এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰ ইমান বৃহত্তৰ এটা মানুহৰ স্বাৰ্থত যেতিয়া তেওঁলোকে এটা ভাল সিদ্ধান্ত লৈছে ভালকতো ভাল বুলি ক'বই লাগিব আপুনি আৰুতো অন্ধ হৈ পেলাই মানুহক মানে ছাপৰ্ট কৰিব নোৱাৰে ডিনাই কৰিব নোৱাৰে নহয় আমি চকুটুকু থকা মানুহ আমি সচেতন নাগৰিক হোৱাৰ কাৰণে আমি য'ত প্ৰতিক্ৰিয়া দিব লাগে তাত দিওঁ য'ত শলাগ ল'ব লাগে তাত আমি শলাগ লওঁ ধন্যবাদ এয়া আছিল লৈছানে বাইক লৈছা মানুহৰ পাইছা কৈছা মানুহে অতি সোনকালে টিকট সংগ্ৰহ কৰে যে
পইচাটো মূল্যাংকন কৰি দিয়া মধুবালা খাই লওক অলপ মধুবালা